Okay, hey guys, welcome back. এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু যিহেতুকে এছএছচিৰ আমাৰ যেটো ৰিটেন কাট অফটো আহিলে আৰু বৰ্তমান আহি পৰিছে আমাৰ স্ক্ৰিনত আপোনালোকে দেখিবলৈ পাইছে যে অসমৰ কাট অফনো কিমান গৈছে আৰু বহুখিনি কম গৈছে এবাৰ আগৰ তুলনাত কিয়নো এবাৰ পোষ্টটো বহুখিনি আছে আৰু এবাৰ আমি চাব পাম এতিয়া দেখিবলৈ পাইছে স্ক্ৰিনত যে OBCৰ বৰ্ডাৰ ডিস্ট্ৰিক্টত 136 টা পোষ্ট আছে তাৰে 48.19 গৈছে only guys only ইমানে কম গৈছে আৰু আমাৰ এসসি দেখিবলৈ পাইছে বৰ্ডাৰ ডিস্ট্ৰিক্টৰ only 47 গৈছে 40 ক্যান্ডিডেট আছে তো এয়া হৈছে আসামৰ যোনটো এটো বৰ্ডাৰ ডিস্ট্ৰিক্ট এসটি 64 পোষ্ট আছে 50 গৈছে কাট অফ দেন আসামৰ এটো আমাৰ বৰ্ডাৰ ডিস্ট্ৰিক্টৰ ইউআৰ যোনটো জেনেৰেলৰ 240 পোষ্ট আছে তাৰে 52.16 গৈছে এটো গাইজ এটো এটা ৰিটেন কাট অফ হয় ইয়াৰ পিছত ৰানিং হ'ব ৰানিংৰ কাৰণে মাতিব তো তোমালোকে এতিয়া মানে ইমানো হেৰি নহবা যে হৈ গল বুলি এটা জাস্ট এটা ৰিটেন টু পাস কৰিছা মানে এটো হে কাট অফ দিছে আৰু বহুখিনি কম গৈছে তো এবাৰ ইমানো হাই কাট অফ নাযাবগে আৰু তোমালোকে এটা আইডিয়া ধৰি লব পাৰা যে তোমালোকৰ যেটো মাৰ্ক আছে কাট অফৰ যদি নামটো মিলিছে তাৰে তোমাৰ 25 বা 30 মাৰ্ক যদি বেছি আছে তে তোমালোকে ফিক্স বুলি ধৰি ৰাখিব পাৰা তো এতিয়া নেক্সট হল আমাৰ জেনাৰেল ডিস্ট্ৰিক্টৰ OBCৰ 144 পোষ্ট জেনাৰেল ডিস্ট্ৰিক্টৰ 51 আছে তাৰে আকৌ জেনাৰেল ডিস্ট্ৰিক্টৰ এসসিৰ যেটো 24 পোষ্ট আছে 50 গৈছে কাট অফ আৰু এসটিৰ তোমালোকে দেখিবলৈ পাইছা 72 পোষ্ট আছে 51.65 গৈছে আৰু ইউআৰৰ জেনাৰেল ডিস্ট্ৰিক্টৰ 232 পোষ্ট 54.68 গৈছে আৰু আমাৰ এৰিয়া ওয়াইজ দিছে তো নেক্সল ডিস্ট্ৰিক্টৰ হয় তো ইডব্লিউএছ ৰ গৈছে 40 গৈছে OBCৰ গৈছে নেক্সল ডিস্ট্ৰিক্টৰ 928 আছে পোষ্ট ইমানখিনি দিছে আৰু 52 গৈছে এটো আৰু এটো নেক্সল ডিস্ট্ৰিক্টৰ আমাৰ এসসিৰ 248 পোষ্ট আছে 50 গৈছে কাট অফ বহুখিনি পোষ্ট আছে ইয়াত তোমালোকে দেখিবলৈ পাইছা আৰু এয়া দেখিবলৈ পাইছা নেক্সল ডিস্ট্ৰিক্টৰ ইউআৰৰ যেটো 1520 টা পোষ্ট 55 গৈছে তো আমি ক্যালকুলেট যদি কৰি চাও আমি এটা ক্যালকুলেট কৰি চাম যে কিমানখিনি পোষ্ট আছে আমাৰ তো ফাৰ্স্ট অফ অল আমি 1520 টো প্লাস কৰি 1520 প্লাস তাৰ পিছতে 408 আৰু 248 408 আৰু 248 প্লাস তাৰ পিছত 928 আৰু 198 928 প্লাস 198 প্লাস তাৰ পিছত 232 and 72 232 plus 72 plus 24 plus 144 plus আৰু আমি ওপৰলৈ যাম আমি গম পাম যে অসমৰ কাৰণে কিমান পোষ্ট আছে 240 plus 640 240 plus 640 তাৰ পিছত আছে 40 plus 136 40 plus 136 আৰু এবাৰ বহুখিনি পোষ্ট আছে অসমত তো এটা আমি ইকুয়াল টু যদি মাৰি চা কিমান পোষ্ট আছে 4250 টা গাইজ ইট ওয়াজ হিউজ এমাউন্ট অফ পোষ্ট গাইজ আমাৰ কাৰণে বহুখিনি পোষ্ট আছে অসমৰ কাৰণে তো তোমালোকে প্লিজ তোমালোকে এবাৰ ৰানিংত অকমান কষ্ট কৰি দিবা কিয়নো যি মেইন কষ্টটো হৈছে তোমালোকৰ ৰিটেনত যদি ভাল মাৰ্ক কৰি থৈছা তো তোমালোকে হৈ যাব একো নাই কাৰণ ৰানিংত বাকিখিনি তোমালোকৰ একো মাৰ্কস নাই জাস্ট ৰিটেনৰ মাৰ্কটো আছে আৰু এতিয়া হয়তো মোৰ এনেকুৱা লাগি আছে যে নৰমালাইজ স্কোৰটো আহা নাই নৰমালাইজ স্কোৰটো আহিলেহে তোমালোকে মেইন ফাইনেল ৰ মাৰ্কটো গম পাবা আৰু আই হোপ কি বহুত সোনকালে নৰমালাইজ স্কোৰটো আহিব আৰু একিদিনতে আহিব লেটস সি কি হয় তোমালোকে এতিয়া ৰানিংৰ কাৰণে প্ৰেক্টিস কৰা আৰু যাৰ যিমান মাৰ্ক আছে তেওঁলোকৰ 25 মাৰ্কৰ যদি ওপৰ আছে 20 মাৰ্কৰ যদি ওপৰ আছে তেওঁলোকৰ চাকৰিটো হৈ যাব বুলি এটা আশা থাকিব তো তোমালোকে প্লিজ ৰানিং কৰি থাকা আৰু আই হোপ কি অকলে এটা বা এসএসসি দিছু কেনে এসএসসি তে ফোকাস কৰি নাথাকিবে কাৰণ মোৰ লগৰ এনেকা বহুত আছে বহুখিনি এনেকা এসএসসি দি ফোকাস কৰি থকা পিছতো বাকিখিনি এপ্লাই নকৰিলে বা নজোৱাৰ কাৰণে বৰ্তমান একো নাই তো হেনেকা বহুখিনি হৈ যায় তোমালোকে যিমান পাৰা সকলোখিনি মানে যিমান যি উলাই থাকে দি থাকিবা এপ্লাই কৰি থাকিবা কষ্ট কৰি গৈ থাকিবা সাকসেস হবাই দেন আজিলে বাই ধন্যবাদ জয় এখন ভিডিওটো শেয়াৰ কৰি দিবা দে